সামনে আছে আমি বাসে তারা কি করি ক আপনি লোক ক আমি বাসি বলে কি করি আমি আমার আমাৰ মরাটোয়া ভাল ঘৰত গৈ পেলাই আমি আমাৰ ল'ৰা ছোৱালীক খবৰ নাই তেনেকুৱা লাগি আছে আমার মরাটোয়া ভাল এই ডালমিয়া কোম্পানীটো লংকাষ্ট পিপল পুখুৰীত অৱস্থিত আৰু এই বৃহত্তৰ অঞ্চলৰ মানুহে গম পায় এই জন্মলগ্নৰ পৰা ডালমিয়া কোম্পানীৰ গাড়ীসমূহ এই স্থানীয় মানুহসমূহে চলাই আছিলে ইয়াৰ স্থানীয় ৰাইজে দিছিলে গাড়ীসমূহ আৰু যি সময়ত ডালমিয়াত কোনো গাড়ী চাড়ী একো নাছিলে আৰু উগ্ৰপন্থী সমস্যা আছিলে ৰাস্তা খুব বেয়া হৈ আছিলে সেই সময়ত আমি স্থলুৱা অৰ্থাৎ স্থানীয় বাসিন্দাসকলে তেওঁলোকৰ জীৱন বলিদান দি প্ৰায় 21 গৰাকী ড্ৰাইভাৰ আৰু মালিক তাত শ্বহীদ হৈছে ডালমিয়াৰ গাড়ী চলাবলৈ গৈ কিন্তু ৰাস্তা বাহাল হৈ যোৱাৰ পিছত উগ্ৰপন্থী সমস্যা নাইকিয়া হৈ যোৱাৰ পিছত আজি প্ৰায় 3 মাহ ধৰি হঠাৎ ডালমিয়া কোম্পানীয়ে তেওঁলোকে বহিৰাগত ঠিকাদাৰ আৰু বাহিৰা ৰাজ্যৰ পৰা গাড়ী আনি চলাবলৈ আৰম্ভ কৰিলে যাৰ ফলত আমাৰ যিসকল স্থলুৱা মালিক আছিলে চালক আছিলে সেইসকল বিৰাট সমস্যাৰ অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ জীৱনলৈ বিপদ মাতি আনিছে ডালমিয়াৰ পৰামৰ্শ মতে তেওঁলোকে গাড়ী কিনিছিলে ডালমিয়া কোম্পানীয়ে কৈছিলে আপোনালোকে 6 চকা গাড়ী এৰক 12 চকা আনক 12 চকাৰ পিছত 16 চকা আনিলে এনে পৰ্যায়ে গৈ আজি একোজন মালিকৰ ওপৰত মাহত 30-40 হাজাৰ টকা EMI গাড়ীৰ কিস্তিৰ বুজা তাৰ উপৰি ল'ৰা ছোৱালী স্কুলত নোযোৱা হ'ল মানে পইচা পাতিৰ অভাৱত খাবলৈ নোহোৱা হ'ল ঘৰত কিন্তু ডালমিয়া কোম্পানীক আমি CM ছাৰক অৱগত কৰিলোঁ মন্ত্ৰী ফিজুছ হাজৰিকাক অৱগত কৰি 2 গৰাকী MLA শিবু মিশ্ৰ ৰামকৃষ্ণ ঘোষক অৱগত কৰিলোঁ কিন্তু কাৰো কথাত তেওঁলোকে গুৰুত্ব দিয়ে অটল হৈ আছে লাষ্ট আমি গণতান্ত্ৰিকভাৱে মহাত্মা গান্ধীৰ ফটো সন্মুখত লৈ আমি অমৰণ অনশন কাৰ্যসূচীত বহিছোঁ এতিয়া ডালমিয়া ডিসিশন ল'ব যে তেওঁলোকে আমাৰ জীৱনটো বিচাৰে যদি তেতিয়ালে লৈ যাওক আৰু যদি বিচাৰে নাই তেওঁলোকে আমাক সংস্থাপন দিব ডিসাইড এটো ডালমিয়া কৰিব আমি কিন্তু এই অনিশ্চয়কাললৈ অনশন বহিছোঁ যেতিয়ালৈকে ডালমিয়া এটো আমাক সমাধান নিদিয়ে আমাক স্থলুৱাক সুবিধা নিদিয়ে তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী কন্টিনিউ চলি থাকিব যোৱাকালি আমি 9 বজাৰ পৰা আৰম্ভ কৰিছোঁ ৰাতিপুৱা আৰু কন্টিনিউ চলি থাকিব ইতিমধ্যে আমাৰ 3-4 জন সতীত্ব সিৰিয়াছ হৈছে মেডিকেল টিম আহিছে লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা তেওঁলোকে মেডিকেলাইজ কৰিব বুলি কৈছে কিন্তু আমাৰ এই সদস্য কেইজনে তেওঁলোকৰ কথা হ'ল কি আমি মেডিকেলাইজ নহওঁ আমি ইয়াতেই মৰিম যেতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা আমাৰ ল'ৰা ছোৱালী যেহেতু নোখোৱাকৈ মৰিব আমি শিক্ষাদানৰ পৰা আমাৰ ল'ৰা ছোৱালীক বঞ্চিত কৰিব লগা হৈছে তেতিয়াহ'লে আমি মৰি যোৱাই ভাল তেওঁলোকে মেডিকেলৰ মানে হস্পিটেলাইজ হ'বলৈ মানে মান্তি হোৱা নাই এতিয়ালৈকে আমি চেষ্টা কৰি আছোঁ তেওঁলোকক হস্পিটেলাইজ কৰিব ইমান লম্বা বলিদান দিলোঁ আমি ডালমিয়াৰ কাৰণে আমি ইমান খাটিলোঁ কেলকমৰ কাৰণে খাটিলোঁ আমাৰ ড্ৰাইভাৰে গলি খাই পেলাই উগ্ৰবাদীৰ আমি গলিৰো ভয় কৰা নাই আমি লাগি আছোঁ লাগাতাৰ হ'লেও আজি আমাক দুখ লাগিছে আমাৰ যে কিছুমান লংকাৰ গাড়ী আৰু ইয়া হোজাই ডিষ্ট্ৰিক্টৰ গাড়ী আৰু ড্ৰাইভাৰক डालमियार पर बहिष्कार कर दिया। आप लोग को बताना चाहता हूँ कि हम लोग जब विनय था उस समय भी ड्राइवरी किए हैं इनका लिए इतना मेहनत किए हैं तो केलकम बना, केलकम में मेहनत किए तो डालमिया बना। आज इतना विशाल पेड़ बनने के बाद हम लोकल ड्राइवरों को और गाड़ी मालिकों को जो यहाँ से वंचित किया जा रहा है ये कतई न्याय नहीं है। हम डालमिया का मैनेजमेंट को हाथ जोड़ के अपील करते हैं, हमारे तरफ एक बार घूर के देखिए, आप लोग एक बार घूर के देखिए। आप हम लोग को जिस तरह बेसहारा बना दिए इस तरह मत करिए। हम लोग आज अन्न शोषण शुरू किए हैं, एक दिन ऐसा होगा यहाँ हम बिना खाए शहीद हो जाएंगे, हार नहीं मानेंगे।